গুড ইভিনিং এভৰিৱান। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। আজি বিশেষ এটা কথাৰ কাৰণে ব্লগটো বনাবলগীয়া হ'ল। আগতেও মই আপোনালোকক দিছোঁ যিহেতুকে ড্ৰেছৰ বিষয়ে, আৰু আজিও মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ ড্ৰেছ আপ। ঠিক আছে, মোক বহুতে সুধি আছে যে চাদৰ মেখেলা যদি কোনোবা বোৱাৰী হয় তো চাদৰ মেখেলা পিন্ধি যাব পাৰিমনে? নিশ্চয় পাৰিব আপোনালোকে। যদি বোৱাৰী হয় ধুনীয়াকৈ আপোনালোকে চাদৰ মেখেলা পিন্ধি যাব, তাত কোনো ধৰা বন্ধা নাই যে আপোনালোকে এইটোৱে ড্ৰেছ পিন্ধি যাব লাগিব। তাৰপিছত কিছুমান ছোৱালীয়ে সুধিছে যে কুৰ্তি পিন্ধি যাব পাৰিমনে? চিম্পল পাৰিব আপোনালোকে, চিম্পল কুৰ্তি আৰু চুৰণিখন নেপাহৰিব, লগত চুৰণিখন লৈ ল'ব। বাকী যদি আপোনালোকে বেলেগকৈ কিবা পিন্ধিব বিচাৰে, ফৰ্মেল পেণ্ট, মই কৈ আছোঁ ব্লেক কালাৰ পেণ্ট, ব্লেক কালাৰ শ্বু, হোৱাইট কালাৰ শ্বাৰ্ট ধুনীয়াকৈ পিন্ধি একদম চিম্পলকৈ ধুনীয়াকৈ খোপা বান্ধিব, ধুনীয়াকৈ যাব। ইমানখিনিয়ে ক'বলগীয়া আছিলে। যিহেতুকে সুধি আছে যে ড্ৰেছৰ বিষয়ে, মেম ড্ৰেছ কেনেকুৱা পিন্ধিলে কি হ'ব, যে চাদৰ মেখেলা পিন্ধি যাব পাৰিমনে, কুৰ্তি পিন্ধি যাব পাৰিমনে? তো মই আপোনালোকৰ ওচৰত এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে যিটো ড্ৰেছত কমফৰ্টেবল লাগে আপোনালোকে চাদৰ মেখেলাও পিন্ধি যাব পাৰে, কুৰ্তিও পিন্ধি যাব পাৰে, আৰু ট্ৰেক শ্বুটো পিন্ধি যাব পাৰে, আৰু শ্বাৰ্ট পেণ্ট, হোৱাইট শ্বাৰ্ট, ব্লেক পেণ্ট, ব্লেক শ্বুজ, আৰু মোজা নাপাহৰিব, লগত জোতাৰ লগত মোজা পিন্ধিবই। একদম ধুনীয়াকৈ চিম্পলকৈ যাব। যিহেতুকে দিন বেছি নাই, আমাৰ ছোৱালীখিনি বিবাহ হ'বলৈ গৈ আছে। আশা কৰোঁ চবেই ভালকৈ দিব, নিজৰ কনফিডেণ্ট লেভেলটো কেতিয়াও নেহেৰাব। ভালকৈ যিখিনি ক'ব লাগে, যিখিনি আপোনাক সোধে, হয়তো 2-3জন মানুহে আপোনালোকক একেলগে কুৱেশ্যন কৰিব, আপোনালোকে ভয় নাখাব, চবফালে উত্তৰ দিব লাগিব আপোনালোকে। এজনে হয়তো আপোনালোকক ডকুমেণ্ট চাব, তেখেতেও প্ৰশ্ন সুধিব, কাষত আৰু বহি থাকিব 2-3জনে একেলগে আপোনালোকক প্ৰশ্ন সোধে। কাৰো প্ৰশ্ন আপোনালোকে ইগন'ৰ নকৰিব, ধুনীয়াকৈ আপোনালোকে উত্তৰ দি যাব গোটেইকেইজনকে। ভয় খাবলগীয়া কথা একো নাই। আৰু আগতেও কৈছোঁ মই, যিটো ডিছৰ বিষয়ে জানে সেইটো ডিছৰ বিষয়ে ক'ব। কোনোবা যদি চাফাই কৰ্মচাৰী আছে তেখেতলোকে লিকুইড, মই কৈছোঁ সেইদিনাখন, লিকুইডখিনিৰ বিষয়ে ভালকৈ চাই যাব। কোনটো কেমিকেল ক'ত ইউজ কৰা যায়, যেনেকৈ টাইলছ চাফা কৰিবলৈ কোনটো ইউজ কৰা যায়, আৰু আমাৰ লেট্ৰিন বাথৰুম চাফা কৰিবলৈ কোনটো ইউজ কৰা যায়, ফ্ল'ৰ চাফ কৰিবলৈ কোনটো ইউজ কৰা যায়। এই কেমিকেলখিনি আপোনালোকে ভালকৈ চাই ল'ব আৰু নামবিলাক জানি ল'ব। বিশেষটো একো নুসুধে, সেইখিনিয়ে সুধিব, কাৰণ আমিও দিছোঁ, গম পাওঁ কেনেকুৱা প্ৰশ্ন সোধে, আৰু মোৰ আগতেও বহুত ল'ৰা ছোৱালী দিছে, গম পাওঁ কেনেকুৱা প্ৰশ্ন সোধে। আৰু কুকমেনৰ বিষয়ে চিন্তা কৰিবলগীয়া কথা একো নাই, ভালকৈ দিব। আৰু মই ক'লোৱে, প্ৰথম ইমপ্ৰেশ্যনটো সোমাই আহোঁতেই টাইম অনুসৰি আপোনালোকে উইচ কৰিব। যোনে বহি নাথাকক, তেখেতলোকো ডাঙৰ অফিচাৰে হয়, বহুত ডাঙৰ অফিচাৰে ইণ্টাৰভিউ লৈ আছে, তেখেতলোকক টাইম অনুসৰি আপোনালোকে উইচ কৰিব। মৰ্ণিং হ'লে মৰ্ণিং, আফটাৰনুন হ'লে আফটাৰনুন, ইভিনিং হ'লে ইভিনিং, যাৰ যেনেকুৱা টাইমত হয় সকলোখিনিয়ে নিজৰ টাইম অনুযায়ী ধুনীয়াকৈ উইচ কৰিব। আৰু যিটো প্ৰশ্ন সোধে, যেনেকৈ সোধে, যিকেইটা পাৰে সেইকেইটা ক'ব, আৰু জিকে অলপমান চাই থাকক। জিকে এবাৰ বেছিকৈ সোধা গৈছে, গতিকে জিকে চাওক, আৰু নিজৰ পষ্টটোৰ বিষয়ে অকণমান ভালকৈ চাই লওক। ইমানখিনি আশা কৰোঁ। আৰু যদি কাৰোবাৰ কিবা সুধিবলগীয়া থাকে আপোনালোকে ক'ব, মই আপোনালোকক আৰু এটা ভিডিঅ' বনাই দিম। আশা কৰিছোঁ সকলো ভালে আৰু ভালকৈ যাওক ইণ্টাৰভিউটো, এয়া কামনা কৰিলোঁ। ধন্যবাদ।